যিটো মহাপ্ৰলয় হ'ল প্ৰকৃতিৰ মহাপ্ৰলয় তাৰ কাৰণে উজনি তিনিখন জিলা খুব ক্ষতিগ্ৰস্ত হৈছে। তাৰ মই ভাবোঁ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল। তো সেইকাৰণে আমি আমাৰ বৰপেটা আৰু বজালী জিলাৰ সমূহ শিক্ষক বিদ্যালয় মুৰব্বী সকলোৱে লগ লাগি খণ্ড বিষয়াসকল সকলোৱে লগ লাগি বিদ্যালয় আমাৰ যিহেতু 2100 আছে আৰু অসমৰ ভিতৰত হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট আছে আমাৰ বৰপেটা জিলাত। গতিকে আমি সকলো বিদ্যালয় এপিল কৰিছিলোঁ, চৰকাৰৰ ফালৰ পৰা আমাক জনোৱা হৈছিলে আমি বিদ্যালয়বিলাকত যিখিনি বুক বেংক আছিলে নতুন কিতাপ তেওঁলোকে জমা কৰি ৰাখিছে, সেই জমা কৰি ৰখা কিতাপবিলাক সকলোৱে আহি খণ্ড বিষয়াক দিছে আৰু আমাৰ ইয়াত আহি জমা কৰিছে। আৰু খুব আটাইতকৈ ভাল লগা কথা হৈছে এই বৰপেটা আৰু বজালী জিলাৰ বহুত ষ্টুডেণ্ট আহিছে, পাছত ষ্টুডেণ্ট তেওঁলোকে নিজৰ ভালকৈ ৰখা কিতাপখিনি আহি জমা দিছে। তো মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব ইয়াৰ পৰা। যিটো ক্ষতি হৈছে এই ক্ষতিটো ছাপ'জ ঘৰ এটা ভাগিলে ঘৰটো বনাই ল'ব পাৰিব, কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে আগন্তুক এটা এক্সাম আহি আছে, ফাইনেল এক্সাম আহি আছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী। তো তেওঁলোকৰ যদি কিতাপৰ অভাৱ হয় তেতিয়া ডাঙৰ এটা ক্ষতি হ'ব। তো আমি পাৰ্যপ্ৰাণে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়ালৈকে আমাৰ 41,000 কালেক্ট হৈছে। আমি আৰু এপিল কৰিছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰী শিক্ষক সকলো আগবাঢ়ি আহক, সকলো ৰাইজ আগবাঢ়ি আহিছেই বৰ্তমানে অসমৰ পৰা সকলো আহিছে ওলাই, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিছে। গতিকে আমিও এটা সামান্যতম ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়। এতিয়ালৈকে 41,000 কালেক্ট হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু কিতাপ পঠিওৱাৰ পৰিকল্পনা আমাৰ হাতত আছে। ইয়াত আমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে সকলো কিতাপ অলপ অলপকৈ আছে। আৰু এটা কথা মই মাজতে ক'ব বিচাৰিছোঁ, আমাৰ যিখিনি খণ্ড প্ৰাথমিক কাৰ্যালয় আছে বৰপেটা, মন্দিয়া, চেঙা, ভৱানীপুৰ, ৰূপসী, তেওঁলোকে কালি ৰাতিও গাড়ী ভাড়া কৰি আহি কিতাপ ইয়াত দি গৈছে আৰু খুব ভাল কথা, সকলো আগবাঢ়ি আছে। আপোনালোকো যেনেকৈ আগবাঢ়ি আছে সকলো সংবাদ কৰ্মী দেখিছোঁ আমি। তো মোৰ ফালৰ পৰা এইখিনিকে ক'লোঁ। আশা ৰাখিছোঁ আমাৰ বানাকন্তৰ যিখিনি ছাত্ৰ ছাত্ৰীসকল তেখেতসকলে চিন্তা কৰিব নালাগে, কাৰণ চৰকাৰৰ ফালৰ পৰা অলৰেডি আগবঢ়াইছে, নতুন প্ৰিণ্ট কৰিবলৈ দিছে। মাত্ৰ আমি চেষ্টা কৰিছোঁ যাতে তেখেতসকলে এই দুৰ্যোগৰ সময়ত অলপ সকাহ পায়।